বটদ্ৰৱা থানত আৰম্ভ কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ 2025 উপস্থিত দেশৰ 12খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসহ পণ্ডিত উপস্থিত এনিভাৰত 24ৰ CMD দুলাল বৰাসহ তেখেতৰ সহধৰ্মিনী বটদ্ৰৱা থানত আৰম্ভ হ'ল কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ 2025 শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰদান অনুষ্ঠান গুৰুজনাৰ সৃষ্টিৰাজিক সমগ্ৰ ভাৰতত চিনাকি কৰি দিয়াৰ উদ্দেশ্যে এই অনুষ্ঠানত ভাৰতৰ বিভিন্ন স্থানত তিনিবাৰকৈ অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ এই বৰ্ষত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে আনহাতে অনুষ্ঠানৰ দ্বিতীয়টো দিনত এখনি শৈক্ষিক আলোচনা সত্ৰ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে দেশৰ 12খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ লগতে বহুকেইজন বিশিষ্ট পণ্ডিতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ইফালে শংকৰদেৱৰ সম্বন্ধীয় বিষয়সমূহক সমুদ্ৰ মন্থনৰ লগত তুলনা কৰে কুটুম্ব সুৰক্ষা পৰিষদৰ সত্যৰঞ্জন বৰাই আনহাতে এই মহা সন্মিলনত এনিভাৰত 24 চেনেলৰ মুখ্য পৰিচালন সঞ্চালক দুলাল বৰা আৰু তেখেতৰ সহধৰ্মিনী ভাদ মাহত বটদ্ৰৱা নামঘৰত সেৱা জনোৱাৰ লগতে কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ অনুষ্ঠানত আজি দ্বিতীয় দিনটোত উপস্থিত থাকে আমাৰ মহাপুৰুষ শংকৰ গুৰুজনাক আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে বিশ্ব ভাতৃত্ববোধৰ প্ৰতীক হিচাপে আমি প্ৰতিষ্ঠা কৰিব খুজিছোঁ আচলতে তেওঁৰ ভিতৰত বা তেওঁৰ আমি নজনাকৈ বহুখিনি বিষয় আছে যিখিনি এতিয়াও আমি সমুদ্ৰ মন্থনৰ নিচিনা শংকৰদেৱৰ ওপৰত গোটেই বিষয়বস্তুখিনি সেই সমুদ্ৰ মন্থনত আমিও অংশগ্ৰহণ কৰিব খুজিছোঁ বিগত 3 বছৰ আমি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কৰিছোঁ 22ত আপোনাৰ বৃন্দাবনত 23ত উজ্জয়িনত 24ত আমি অযোধ্যাত কৰিলোঁ এইবাৰ মহাপুৰুষ গুৰুজনাৰ জন্মভূমি বটদ্ৰৱাত হৈছে আৰু ইয়াত আপুনি দেখিছে যোৱাকালি যিটো অনুষ্ঠান হৈ গ'ল প্ৰথম দিনাত তাত 12খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু আচাৰ্যসকল আহিছিলে তদুপৰি GD বক্সী ডাঙৰীয়া আহিছিলে ইউনিভাৰ্চিটিৰ ভিতৰত JNUৰ ভাইচ চেঞ্চেলৰ আহিছে পাঞ্জাব চেন্ট্ৰেল ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ আহিছে মিজোৰাম চেন্ট্ৰেল ইউনিভাৰ্চিটিৰ ভাইচ মানে 12খন ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰসকল আহিছে সাংঘাতিক ধৰণৰ এটা পৰিৱেশ সকলোৱে গ্ৰহণ কৰিছে আজিও দেখিছে IIT গুৱাহাটী ছিকিম ইউনিভাৰ্চিটি পণ্ডিচেৰী ইউনিভাৰ্চিটি কল্যাণী ইউনিভাৰ্চিটি তেওঁলোকৰ ফালৰ পৰা সেই স্কলাৰসকল আহিছে তেওঁলোকে গৱেষণা পত্ৰ পাঠ কৰিব শংকৰদেৱৰ ওপৰত ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় সংহতি আৰু বিশ্ব ভাতৃত্ববোধৰ বুনিয়াদী ভেটি শক্তিশালী কৰা সেইটো আমাৰ মূল কথা আৰু তাৰ লগতে বৰদোৱাখন জানিব লাগিব মানে গুৰু ঠাই গুৰু জন্মভূমি তো বটদ্ৰৱাক বিশ্বই জানক আটাইতকৈ জানি ভাল পাব যে আমি আৰু আইকমছ বুলি এটা অনুষ্ঠান যিসকলে ইউনেস্কো হেৰিটেজ চাইটবিলাকৰ কাৰণে ডকুমেণ্টেশ্যন কৰে তেওঁলোকক এডভাইচ কৰে সেই ক্ষেত্ৰত আমি তাৰে ভাৰতবৰ্ষৰ সভাপতিগৰাকীকো মাতি আনিছোঁ আমাৰ উদ্দেশ্য এটা আছে যে বটদ্ৰৱা থানক আমি ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে কৰাব পাৰোঁ নেকি পাৰোঁ নোৱাৰোঁ সময়ে ক'ব কিন্তু আমাৰ এটা চিন্তা এটা প্ৰচেছ এটা আৰম্ভ কৰিব খুজিছোঁ গতিকে সেইকাৰণে এবাৰ বটদ্ৰৱাত কৰিছোঁ বটদ্ৰৱা আগুৱাই যাব লাগিব কাৰণ গুৰুজনাৰ লগে লগে বটদ্ৰৱা গৈছেই আৰু যি পাৰোঁ আৰু আমাৰ সাধ্য অনুসৰি সেই পৰ্যায়লৈকে আমি লৈ যাব লাগিব আজিৰ দিনটোত এতিয়া আপোনাৰ ৰাতিপুৱা বৰগীত ভাগ হৈ গ'ল এতিয়া আপোনাৰ গোটেইকেইটা শৈক্ষিক সত্ৰ আজি 6টা যোৱাকালি 5টা শৈক্ষিক সত্ৰ হৈ গ'ল আজি আপোনাৰ যোৱাকালি 2টা হৈ গ'ল আজি 5টা শৈক্ষিক সত্ৰ আছে তাৰপিছতে অশ্বিনী উপাধ্যায় আহিব সুপ্ৰিম কোৰ্টৰ আপোনালোকে সকলোৱে জানে তাৰপিছত আপোনাৰ কেইবাগৰাকীও আপোনাৰ চিনিয়ৰ ধৰ্মগুৰু যে শংকৰাচাৰ্য পৰ্যায়ৰ জগতগুৰু ৰামানুজাচাৰ্য কৰপন্থীজী মহাৰাজ ইতিমধ্যে আহি পাইছে তেওঁ ইয়াত আৰু পুৰীৰ পৰা স্বামী সদভক্তানন্দ মহাৰাজজী তেওঁ আহি পাইছে সৰস্বতী তেখেত আহি আছে তেওঁ পাবহি কিছু সময়ৰ পিছত কেৰালাৰ পৰা স্বামী চিদানন্দ সৰস্বতী আহি আছে তেখেতো সন্ধিয়ালৈ পাবহি অৱশ্যে তেওঁলোকৰ আজি নাই কিন্তু গ্ৰন্থ উন্মোচনী হ'ব আমাৰ যিখন চুভেনিয়াৰ কৰিছোঁ উন্মোচন হ'ব আৰু লগতে আৰু 2-3খন কিতাপ উন্মোচন হ'ব 4 বজাৰ সেই অনুষ্ঠানটো আছে তাৰপৰা সন্ধিয়ালৈ আপোনাৰ সাংস্কৃতিক অনুষ্ঠান আছে ভাওনা আছে আজি ৰুক্মিণী হৰণ হ'ব তাৰ লগতে আপোনাৰ থিয় নাম আছে আৰু ভূতাল নৃত্য আছে আৰু যোৰহাট সত্ৰীয়া বিশ্ববিদ্যালয় সত্ৰীয়া মহাবিদ্যালয়ৰ পৰা আহিব তেওঁলোকে বৰগীত পৰিৱেশন কৰিব আৰু সত্ৰীয়া নৃত্য পৰিৱেশন কৰিব এই গোটেই অনুষ্ঠানখিনি আজি আছে কিন্তু দিনৰ ভাগত বেছিকেলি আজি একাডেমিক সেশন বৰ অসম বুলি কওঁতে এটা কথা মনলৈ আহিল যে আমাৰ ইয়াত মেঘালয়ৰ পৰা লোকেও অংশগ্ৰহণ কৰিছে
চেং খাচী যিসকল তাৰ ইণ্ডিজেনিয়াছ আমাৰ সনাতন মানুহ যিসকল সনাতন মানুহ চেং খাচীৰো ইয়াত চেং খাচী কলেজৰ ইয়াত ৰিপ্ৰেজেণ্টেশ্যন আছে আপোনালোকে চাব অৰুণাচলৰ পৰা ৰিপ্ৰেজেণ্টেশ্যন আহিছে তেওঁলোকো অংশগ্ৰহণ কৰিছে 2টা বজাত আকৌ আহিব ডক্টৰ ৰিমি ৰুমি বুলি তেখেতক আমি হিন্দু চেতনা বঁটা প্ৰদান কৰিম কালি আমি কেইবাজনকো আমি বঁটা প্ৰদান কৰিছোঁ ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সনাতন সূৰ্য বঁটা আমি আগবঢ়াইছোঁ তেখেতক কৈছে কাইলৈ আছে অনুষ্ঠান তাকে তাৰোপৰি আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সাহিত্য সেৱা সন্মান সংস্কৃত সেৱা সন্মান তাৰপিছতে আপোনাৰ সূত্ৰধাৰ আমাৰ যিটো সূত্ৰধাৰ নাম শীৰ্ষক বঁটা আমি আগবঢ়াইছোঁ শংকৰ দাস ডাঙৰীয়ালে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰীয় বৌদ্ধিক প্ৰমুখ এনেকৈ আমি গোটেই বিষয়বোৰ আগবঢ়াই নিব চেষ্টা কৰিছোঁ আৰু মূলতঃ এটা কথাত যদি কওঁ আমি সকলো মানুহ শংকৰ গুৰুজনাই কোৱাৰ দৰেই যত জীৱ জংগম কীট পতংগম অগ নগ জগতেৰ কায়া সকলো তেৰাৰ অংশ তেৰাৰ চৰণত আমি থাকি পেলাই শংকৰ গুৰুৰ আদৰ্শৰে আগুৱাই হৈ পেলাই বিশ্ব ভাতৃত্ববোধ আৰু বিশ্ব ঐক্যতা গ্ৰহণ কৰাটো আমাৰ শেষ কথা নগাঁৱৰ পৰা পৰিস্মিতা শইকীয়াৰ ৰিপৰ্ট এনি ভাৰত 24